হেল্ল' এভৰিয়ান 2026 বৰ্ষত উত্তীৰ্ণ হোৱা এইচএছত উত্তীৰ্ণ হোৱা হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হোৱা সকলো ষ্টুডেণ্টকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ডিছকাছ কৰিম যে এইচএছত মানে পাছ কৰি অহাৰ পিছত যেতিয়া ইউজিত মানে গ্ৰেজুৱেশ্যনত নাম লগাব যিবোৰ ষ্টুডেণ্টে, সেইবোৰ ষ্টুডেণ্টৰ বাবে কি কি স্কলাৰশ্বিপ আছে বা কি কি স্কিম আছে, কি কি আঁচনি আছে, যিবোৰ ষ্টুডেণ্টে অহা দিনত ডিগ্ৰীত নাম লগাব, BA BSc BCom বা ইঞ্জিনিয়াৰিং পঢ়িব, মেডিকেল পঢ়িব, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে কি কি স্কলাৰশ্বিপ আছে বা অসম গভৰ্ণমেণ্টে কি দিয়ে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি দিয়ে, A to Z যিমানখিনি স্কলাৰশ্বিপ আছে মষ্টলি পোৱা সেইবোৰ ডিছকাছ কৰিব লৈছোঁ। আৰু বেলেগ প্ৰাইভেটো আছে, বাট এইখিনি হ'ল মানে লিষ্টেড চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্টে দিয়া। অ'কে, চ' ডিছকাছ কৰিব লৈছোঁ। সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি নতুনকৈ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা সকলো ফ্ৰেণ্ডক। ফাৰ্ষ্ট NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, যিটো চেণ্ট্ৰেলৰ হয়, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। আৰু ইয়াতে ফাৰ্ষ্ট ঈশানোদয় স্কলাৰশ্বিপ, যিটো স্কলাৰশ্বিপৰ এমাউণ্ট 80,000 পাৰ ইয়াৰ দিয়া হয়। 80,000, 80,000, 80,000, 80K মানে 80,000 পাৰ ইয়াৰ দিয়া হয়। NSPৰ আণ্ডাৰত ঈশানোদয় যিটো, তাতে 80,000 পাৰ ইয়াৰ দিয়া হয়। আৰু মই ৰিকুৱেষ্ট কৰিম যিবোৰ ষ্টুডেণ্টে এই বছৰ এইচএছ পাছ কৰিছে আৰু গ্ৰেজুৱেশ্যনত নাম লগাব, প্লিজ নিজৰ PRCখন বনাই লওক, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট বনাই ৰাখক। কাৰণ PRC লাগিবই। যদি ঈশানোদয় কৰে দেন PRC লাগিব, যদি চেণ্ট্ৰেলৰ কিবা স্কিম কৰে PRC লাগিব, যদি ডমিচাইল দিয়া হয় তাৰ ক্ষেত্ৰত। কিন্তু ডমিচাইল যোৱাবাৰ ৰিজেক্ট হৈছে, সেইবোৰ পিছত ডিছকাছ কৰিম। বাট ফাৰ্ষ্ট হ'ল ঈশানোদয়, NSPৰ আণ্ডাৰত ঈশানোদয়। ছেকেণ্ড NEC স্কলাৰশ্বিপ মেৰিট বেচিছত হয়, পূৰা ফুল্লি মেৰিট বেচিছ, নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েল মেৰিট। অ'কে, ঈশানোদয় মেৰিট বেচিছত হয়, বাট NECটো মানে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট বেচিছত পূৰা অনলি। আৰু এইটো ষ্টেট ৱাইজ ডিফাৰেণ্ট মানে ষ্টুডেণ্টক দিয়ে। মানে অসমত 300 দিয়ে, বা মণিপুৰত 200, বা মেঘালয়ত 500 এনেকুৱা দিয়া হয়। আৰু ইয়াৰ এমাউণ্টটো হ'ল 20,000 পাৰ ইয়াৰ UG ষ্টুডেণ্টৰ কাৰণে। এইটো PG ষ্টুডেণ্টকো দিয়ে NECটো। PG ষ্টুডেণ্ট NEC স্কলাৰশ্বিপ, PGকো দিয়ে বা UGকো দিয়ে, মানে গ্ৰেজুৱেশ্যন কৰা সকলোকো দিয়ে আৰু পষ্ট গ্ৰেজুৱেশ্যন কৰা সকলোকো দিয়ে। আৰু ইয়াতে এমাউণ্ট আছে 20K মানে 20,000 টকা। তাৰে পিছত OBC ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ কম, যিবোৰ ষ্টুডেণ্টৰ ধৰা 60 to 70% আছে বা 40 to 60% আছে, সিহঁতৰ কাৰণে যিবোৰ মানে OBC ষ্টুডেণ্ট, সিহঁতৰ কাৰণে OBC স্কলাৰশ্বিপ, সিহঁতৰ এমাউণ্টটো 7 to 9K মিনছ 7 to 9,000 দিয়া হয় বা প্ৰতি বছৰে। OBC কেটেগৰী ষ্টুডেণ্টৰ বাবে এইটো অনলি OBC ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, যিসকলৰ পাৰ্চেণ্টেজ কম। আৰু যদি পাৰ্চেণ্টেজ হাই হয় 80ৰ ওপৰত বা 75ৰ ওপৰত, সিহঁতে NEC বা ঈশানোদয় কৰিব অভিয়াছলি। বা ঈশানোদয় যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত, অভিয়াছলি ঈশানোদয় কৰিব, ভাল পাৰ্চেণ্ট আৰু ভাল এটা এমাউণ্ট ল'ব চেষ্টা কৰিব। তাৰে পিছত ST, যিবোৰ ষ্টুডেণ্ট ST কেটেগৰীৰ হয়, সিহঁতৰ বাবে ST স্কলাৰশ্বিপ আছে NSPৰ আণ্ডাৰতে। আৰু ইয়াতে 7K দিয়া হয়, মানে 7,000K। তাৰপিছত SC স্কলাৰশ্বিপ, যিবোৰ ষ্টুডেণ্ট SC কেটেগৰীত পৰে, সিহঁতৰ কাৰণে SC স্কলাৰশ্বিপ আছে পাৰ্টিকুলাৰ, আৰু সিহঁতক দিয়া হয় 6K মানে 6,000। এতিয়া আহিছোঁ ষ্টেট গভৰ্ণমেণ্টৰ কি কি আছে। ষ্টেট গভৰ্ণমেণ্টে ফাৰ্ষ্ট অফ অল স্কুটি দিয়ে, HS স্কুটি বা প্ৰজ্ঞান ভাৰতী বা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড দিয়ে। যিবোৰ ষ্টুডেণ্টৰ 80% এণ্ড এবভ থাকে, একজেক্ট 80% এণ্ড এবভ, সিহঁতক HS স্কুটি দিয়া হয়। তাৰপিছত নেক্সট নিযুত মইনা, যিবোৰ ষ্টুডেণ্টে, যিবোৰ ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে, সিহঁতক মেট্ৰিক পাছ কৰি HSত নাম লগাইছে, সিহঁতক 1,000 পাৰ মান্থ। আৰু যিবোৰ ছোৱালীয়ে HS পাছ কৰি ডিগ্ৰীত নাম লগাব, সিহঁতক 1,250 ৰুপিজ। আৰু নিযুত বাবু আঁচনি, যিবোৰ ল'ৰাই গ্ৰেজুৱেশ্যনত নাম লগাব, সিহঁতক প্ৰতি মাহে 1,000 মানে 10 মান্থ দিয়া হয়, বছৰেকৰ 2 মাহ বন্ধ আৰু 10 মান্থ, এই দুটা স্কলাৰশ্বিপ নিযুত মইনা, নিযুত বাবু 10 মান্থ দিয়া হয়। ল'ৰাবিলাকক 1,000 পাৰ মান্থ আৰু ছোৱালীবোৰক 1,250 ৰুপিজ গ্ৰেজুৱেশ্যন কৰা। আৰু যদি HSত নাম লগায় মেট্ৰিকৰ পিছত
1000 পাৰ মান্থ আৰু এইচএছ স্কুটিৰ কাৰণে পাৰ্চেণ্টেজ 80%, ইয়াৰ কাৰণেও ই নাই। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট যিটো বস্তু ৰিয়েলি পোৱা দেখা যায় যে জেনেৰেলি বহুত ষ্টুডেণ্টে পায়, LIC স্কলাৰশ্বিপ ব্ৰাঞ্চ ৱাইজ, লয়াৰ অসমৰ ব্ৰাঞ্চ বেলেগ, মিডিল অসমৰ ব্ৰাঞ্চ বেলেগ, আপাৰ আছামৰ ব্ৰাঞ্চ বেলেগ, তাৰপিছত বৰাক ভেলীৰ ব্ৰাঞ্চ বেলেগ, ব্ৰাঞ্চ ৱাইজ ষ্টুডেণ্ট চিলেকশ্যন হয়। আৰু ইয়াতে LIC স্কলাৰশ্বিপৰ 20,000 পাৰ ষ্টুডেণ্টক দিয়া হয় প্ৰতি বছৰে। চ' এইকেইটা হ'ল স্কলাৰশ্বিপ যিখিনি মই আগন্তুক দিনত ফুল্লি ডিছকাছ কৰিবলৈ লৈছোঁ। যিবোৰ ষ্টুডেণ্টে এইবাৰ মেট্ৰিক এণ্ড এইচএছ দিছে, বহুত যিমান ষ্টুডেণ্ট আছে সকলোৰ কাৰণে, আৰু স্পেচিয়েলি যিসকলে গ্ৰেজুৱেশ্যনত নাম লগাব। এতিয়া কথা হ'ল যে নিজৰ নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা ফাৰ্ষ্ট অফ অল, আৰু যিবোৰ ষ্টুডেণ্টে কোচিং কৰিবা ভাল পাৰ্চেণ্ট 92, 90, 85, তোমালোকে ঈশানোদয় কৰিব পাৰিবা নে নাই? অভিয়াছলি পাৰিবা। তাৰ কাৰণে মই ডিছকাছ কৰিম কথাখিনি, আৰু মই ৰিকুৱেষ্ট কৰিম তোমালোকে প্লিজ জইন কৰি ল'বা, কাৰণ প্ৰাইভেটলি কথাখিনি কোৱা ভাল, যাতে কোনেও এইটোত কুৱেশ্যন কৰিব নোৱাৰে। চ' সেইকাৰণে ছাবস্ক্ৰাইবৰ বটনৰ লগত জইন বুলি আছে, সেইটো জইন কৰিবা, মেম্বাৰটো ল'বা যিবোৰ ষ্টুডেণ্টে কোচিং কৰিবা। আৰু বাকীবোৰে নিজৰ নিজৰ কলেজ সমৰ্থ পৰ্টেলৰ থ্ৰু দি এডমিশ্যন কৰা, তাৰে পিছত এইবোৰ স্কিম ডিছকাছ কৰিম। থেংক ইউ এভৰিৱান। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰক। থেংক ইউ।